লুই তরে পানি জামিয়ব লুই তরে পানি জামিয়ব লুই তরে পানি জামিয়ব লুই তরে পানি জামিয়ব ওদিয়া লুই পানি হুনুয়ানি শহরে নগরে জামিয়ব জয়ারে কিরিতি দেখে বিদেখে সাগরে নগরে ঘুরিবি লুই তরে পানি জামিয়ব লুই তরে পানি জামিয়ব সোনালি নিশা রূপোৱালী পোহৰে চকুৰ বাহিকা ছবি আঁকি যাম সোণোৱালী নিশা ৰূপোৱালী পোহৰে চকুৰ বাহিকা ছবি আঁকি যাম চকুৰ বাহিকা ছবি আঁকি যাম সোণোৱালী নিশা অনৰে সখা কৃষ্ণ বজাও কি সুৰে বেৰু কপালতে তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু ইন্দ্ৰধনু মোৰে জীৱনৰে সখা কৃষ্ণ মোৰে জীৱনৰে সখা কৃষ্ণ অতি নিয়ৰে আনে চৰণতে শুকুৰা মুকুতা ৰেণু হয় আজি 17 জানুৱাৰী শিল্পী দিৱস ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু বাৰ্ষিকীটোক শিল্পী দিৱস হিচাপে পালন কৰে আৰু এই শিল্পী দিৱসৰ দিনা যোগীঘোপা কুমৰাকাটাৰ এজন কণ্ঠশিল্পীৰ কণ্ঠত নিগুৰিছে এই মহান শিল্পীগৰাকীৰ গীতসমূহ মোৰ লগত সেই কণ্ঠশিল্পীগৰাকী আছে জীৱন বৰ্মন নামৰ সেই কণ্ঠশিল্পীগৰাকী তেওঁৰ পৰা কিছু কথা জানিম কি ক'ব আজি যিহেতু শিল্পীগৰাকীৰ মৃত্যু বাৰ্ষিক কি ক'ব নমস্কাৰ একচুৱেলি মই সৰুৰ পৰা গীত গাওঁ আৰু এইবিলাক গীত গাই ভালো পাওঁ মানে জ্যোতি সংগীত ৰাভা সংগীত ভূপেন্দ্ৰ সংগীত এইবিলাক গীত গাওঁ বৰগীত এইবিলাকো গাওঁ তেওঁৰ আমাৰ অসমত জ্যোতিপ্ৰসাদ আগৰৱালাৰ মানে বহুতো অৱদান আছে তেওঁ একেবাৰে গীতিকাৰ নাট্যকাৰ সংগীতকাৰ তেওঁ মানে তেওঁৰ এখন নাটক মানে প্ৰথম যিখন নাটক অসমীয়া নাটক হৈছিল এখন সেই নাটকখনৰ নাম হৈছে জয়মতী আৰু মই ইমান কষ্টৰ মাজতো মানে চেষ্টা কৰি আছোঁ এইবিলাক মানে আগবাঢ়ি যোৱাৰ কাৰণে কিন্তু তেনেকুৱা স্কোপ পোৱা নাই আমাক এতিয়া তেওঁৰ গীত শুনাবলৈ মই এক থাকি গাই দিছোঁ ঠিক আছে
Lani koi rune koi varsapari Yudi kosate kuluruni হয় আচলতে এইদৰে আজি সেই মহান শিল্পীগৰাকীৰ গীতসমূহ আজি সোঁৱৰাইছে এই শিল্পী দিৱসৰ দিনাখন। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।